Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ আসাম পুলিচ এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ লৈ আহিছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, where is India's largest herbarium located? ভাৰতৰ সৰ্ববৃহৎ বনস্পতি সংগ্ৰহালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন এ, কলকাতাত। নেক্সট কুৱেশ্যন, in which country is the Atacama desert located? আটাকামা মৰুভূমি কোনখন দেশত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন সি, চিলি দেশত। আটাকামা মৰুভূমি দক্ষিণ আমেৰিকাৰ চিলি দেশত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য ৰাইনো ডে ইন আসাম ইজ চেলিব্ৰেটেড অন? অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন বি, 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰৰ দিনাখন অসমত গড় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি প্লান্টেড বাই যাদৱ পায়েং? যাদৱ পায়েঙে কোনটো অৰণ্য এককভাৱে ৰোপণ কৰিছে? শুদ্ধ উত্তৰ হ'ব অপচন বি, মুলাই অৰণ্য। যাদৱ পায়েঙে মুলাই অৰণ্য এককভাৱে ৰোপণ কৰিছে। নেক্সট কুৱেশ্যন, হু কম্প'জড কুমাৰ সম্ভৱ? কোনে কুমাৰ সম্ভৱ ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি, কালিদাস। কালিদাসে দুটা মহাকাব্যিক কবিতা ৰঘুবংশ আৰু কুমাৰ সম্ভৱ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হিল ষ্টেচন কুন্নুৰ ইজ লোকেটেড ইন? হিল ষ্টেচন কুন্নুৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি, তামিলনাডু ৰাজ্যত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আনাডাৰ নেম অফ গ্ৰেটাৰ হিমালয়াছ? গ্ৰেটাৰ হিমালয়ৰ আন এটা নাম কি? শুদ্ধ উত্তৰ হ'ব অপচন এ, হিমাদ্ৰী। গ্ৰেটাৰ হিমালয়ক হিমাদ্ৰী নামেৰে জনা যায়, ৱেষ্টাৰ্ণ ঘাটক সহ্যাদ্ৰী আৰু আউটাৰ হিমালয়ক শিৱালিক নামেৰে জনা যায়। নেক্সট, হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয়? শুদ্ধ উত্তৰ হ'ব অপচন ডি, পশ্চিম কাৰ্বি আংলং জিলাৰ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই জাহ্নু বৰুৱা? জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ কোনখন? শুদ্ধ উত্তৰ হ'ব অপচন ডি, অপৰূপা। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত কেইখনমান উল্লেখযোগ্য চলচ্চিত্ৰ হৈছে অপৰূপা, হালধীয়া চৰায়ে বাওধান খায়, ফিৰিঙতি, সাগৰলৈ বহুদূৰ, মেনে গান্ধী কো নেহি মাৰা, কণিকাৰ ৰামধেনু, বান্ধোন আৰু অজেয় ইত্যাদি। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনিচেফ চিটুৱেটেড? ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি, নিউয়ৰ্কত। ইউনিচেফৰ গঠন হৈছিল 1946 চনৰ 11 ডিচেম্বৰত। ইয়াৰ ফুল ফৰ্ম হৈছে দ্য ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ এমাৰ্জেঞ্চি ফাণ্ড। নেক্সট কুৱেশ্যন, ৰাধামোহন কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ৰাধামোহন কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন চি, প'ল' খেলৰ সৈতে। নেক্সট কুৱেশ্যন, বলি পুখুৰী এ ফেমাছ টেংক ইজ চিটুৱেটেড এট? বলি পুখুৰী ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন চি, চাৰিদুৱাৰত। নেক্সট, হু হেড কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল লোকপ্ৰিয়? গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ, জয়ৰাম দাস দৌলতৰামে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইজ ন'ন এজ লেক ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়া? নিম্নলিখিত কোনখন জিলাক ভাৰতৰ হ্ৰদ জিলা বুলি জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন চি, নৈনিতাল জিলাক। নেক্সট কুৱেশ্যন, জোঙাল বলহু ডে ইজ চেলিব্ৰেটেড অন? জোঙাল বলহু দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন এ, 3 জানুৱাৰী। 3 জানুৱাৰীৰ দিনাখন জোঙাল বলহু দিৱস পালন কৰা হয়। জোঙাল বলহু আৰিমত্ৰ ৰজাৰ পুত্ৰ আছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য আছামিজ মেগাজিন প্ৰান্তিক? প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি, ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ইজ কল্ড মেগনা কাৰ্টা অফ ইণ্ডিয়া? সংবিধানৰ কোনটো অংশক ভাৰতৰ মেগনা কাৰ্টা বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপচন চি, পাৰ্ট 3। সংবিধানৰ তৃতীয় অংশত থকা মৌলিক অধিকাৰক ভাৰতৰ মেগনা কাৰ্টা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট স্পৰ্টছ নভেল ইন আছামিজ? অসমীয়া ভাষাৰ প্ৰথমখন ক্ৰীড়া উপন্যাসৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব অপচন চি, আকাশৰ আটলাণ্টিক। আপোনালোকে যদি এডিআৰই, আছাম পুলিচ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, আছাম টেট গ্ৰেড 3 and 4 ইত্যাদি এক্সাম বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF আপোনালোকৰ বাবে লৈ আহিছোঁ। এই PDFত 1700+ চিলেক্টিভ MCQ কুৱেশ্যনছ আছে,
যদি আপোনালোকে এই PDF বাই কৰিব বিচাৰে তেন্তে ডেসক্ৰিপচনত আমাৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে আপোনালোকে ইনষ্টাগ্ৰামৰ জৰিয়তে আমাক কন্টাক্ট কৰিব পাৰে নেক্সট কোৱেশ্চন বৃহদেশ্বৰ টেম্পল ইজ লোকেটেড ইন হুইচ ষ্টেট বৃহদেশ্বৰ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপচন এ তামিলনাডু ৰাজ্যত বৃহদেশ্বৰ মন্দিৰ তামিলনাডুৰ থাঞ্জাভুৰত অৱস্থিত এই মন্দিৰ ভগৱান শিৱৰ মন্দিৰ হয় লাষ্ট কোৱেশ্চন when is world biodiversity day observed বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰ হ'ব অপচন সি 22 মে 22 মেৰ দিনাখন বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয় ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল where is the forest research institute located বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি দেহৰাদুন বন গৱেষণা প্ৰতিষ্ঠান দেহৰাদুনত অৱস্থিত আজিৰ প্ৰশ্ন হোৱাট ইজ দ্য কেপিটেল অফ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি অপচনছ হৈছে পোৰ্ট ব্লেয়াৰ ডিউ কাভাৰাটি তিৰুপতি এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক